নমস্কাৰ এটা ভাল খবৰ হৈতে মই আচলতে অপূৰ্বজনক দত্ত আপোনাক সকলোকে স্বাগতম জনাইছো ডেষ্টিনি জাৰ্নিৰ অন্য এক ভিডিঅ'লৈ আজিৰ পৰা অৰ্থাৎ ২৬ নৱেম্বৰৰ পৰা বুধ গ্ৰহ অৰ্থাৎ ব্যৱসায়ী দাতা বুধ গ্ৰহৰ ৰেট্ৰগেট হৈছে আৰু সেয়েহে ভাল খবৰ আহিছে ব্যৱসায়ীসকলৰ কাৰণে অৰ্থাৎ যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ কাৰণে আহিছে এই ভাল খবৰ কাৰণ ২০ দিনৰ কাৰণে বৃশ্চিক ৰাশিত বুধ গ্ৰহই ওলোটাকৈ গতি কৰিব আৰু এনে অৱস্থাত মানুহৰ মাজত সৃষ্টিশীলতা বৃদ্ধি পাব শ্বেয়াৰ বজাৰৰ দাম বৃদ্ধি পাব মূল্যৱান ধাতুৰ দাম বৃদ্ধি পাব বজাৰৰ সকলো ক্ষেত্ৰতে লাভদায়ক হ'ব আনহাতে খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে ব্যৱসায়ৰ প্ৰভাৱ পৰিব আৰু এনে অৱস্থাত ১২টা ৰাশি আছে এই ১২টা ৰাশিৰ কম বেছি পৰিমাণে লাভ বা লোকচান হ'ব গতিকে আজিৰ এই ভিডিঅ'ত মাত্ৰ ৪টা ৰাশিৰ বিষয়ে জনাম যি ৪টা ৰাশিয়ে লাভ কৰিব বুধৰ এই গতিত আটাইতকৈ ভাল সুবিধা বন্ধুসকল আপোনালোকে যে আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু এই ভিডিঅ' লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহিছোঁ এতিয়া মূল টপিকলৈ অৰ্থাৎ বৈদিক শাস্ত্ৰত অনুসৰি ৰাজকুমাৰ বুধ আৰু বুধ গ্ৰহক ব্যৱসায়ী দাতা বুলি কোৱা হয় আৰু এই বুধ গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিছে অৰ্থাৎ ৰেট্ৰগেট হৈছে বৃশ্চিক ৰাশিত আৰু এই ৰাশিৰ ফলত আপোনাক কোৱাৰ মতে ব্যৱসায়ত প্ৰভাৱ পেলাব আৰু ব্যৱসায়ত প্ৰভাৱ পেলোৱাৰ লগতে আন কিছু দিশতো তেওঁলোকে প্ৰভাৱ পেলাব ব্যৱসায়ৰ অগ্ৰগতি কেৰিয়াৰ কথা সকলো ক্ষেত্ৰত প্ৰভাৱ পেলাব আৰু ৪টা মূল ৰাশি আছে যি ৪টা মূল ৰাশিত প্ৰভাৱ পৰিব সৰ্বোচ্চ আৰু এই প্ৰভাৱ পৰা ৰাশিকেইটাৰ ভিতৰত প্ৰথমে নাম ল'ব বিচাৰিছোঁ বৃষ ৰাশি আৰু বৃষ ৰাশিত বুধ গ্ৰহৰ প্ৰভাৱে তেওঁলোকৰ ব্যৱসায় স্থান উন্নত কৰাব তেওঁলোকৰ অংশীদাৰিত্ব লাভ কৰাব তেওঁলোকৰ ক্ষেত্ৰত ব্যৱসায় সফলতা আহিব আৰু ব্যৱসায়ত নাম আৰু পদবী সকলো ক্ষেত্ৰতে তেওঁলোকক গৌৰৱান্বিত কৰিব আনহাতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বিবাহৰ জীৱনতো প্ৰভাৱিত কৰিব তেওঁলোকৰ যদি বিবাহৰ কিবা সমস্যা আছিলে সেই সমস্যা দূৰ হ'ব আৰু অবিবাহিতসকলৰ ক্ষেত্ৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে গতিকে বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে লাভান্বিত কৰি তুলিব ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ যিসকলৰ তুলা ৰাশি হয় তেওঁলোকৰ কাৰণে এই বৃশ্চিক ৰাশিত অৰ্থাৎ ৰেট্ৰগেট হোৱাটো তেওঁলোকৰ কাৰণে লাভান্বিত হৈছে অৰ্থাৎ বুধ গ্ৰহই এই স্থানত থকাৰ কাৰণে তেওঁলোকৰ আৰ্থিক স্থিতি ভাল হ'ব তেওঁলোকে পাবলগীয়া পইচা পাব তেওঁলোকৰ ক্ষেত্ৰত নতুন ইনকম চ'ৰ্চ পাব তেওঁলোকৰ কামত পদোন্নতি বা অগ্ৰগতি লাভ কৰিব বুধ গ্ৰহৰ এই স্থানত থাকিলে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিব ব্যৱসায়ীসকলৰ কাৰণে আহিছে ভাল খবৰ অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত টকাৰ যি নতুন উৎস অৰ্থাৎ উপাৰ্জনৰ উৎস বৃদ্ধি পাব তেওঁলোকৰ আৰ্থিক স্থিতি ভাল হ'ব আৰু সমস্যাবিলাক লাহে লাহে নোহোৱা হ'ব কামত সফলতা হ'ব আৰু পৰিয়ালৰ মাজতো আন্তৰিকতা বৃদ্ধি পাব তেওঁলোকৰ কথাত সকলো মুগ্ধ হ'ব তাৰ পিছত ৩ নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কাৰণে ভাল হ'ব অৰ্থাৎ আপোনাৰ লাভ বৃদ্ধি হ'ব অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত 11 হাউচৰ লাভৰ স্থানত আপোনাৰ আছে বুধ গ্ৰহ আৰু বুধ গ্ৰহে আপোনাক লাভ দিব কৰ্মত আপোনাৰ পদোন্নতি দিব মনৰ ইচ্ছা পূৰ কৰাত সহায় কৰিব আৰু পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি কৰিব আৰু আপোনাৰ যদি সন্তানৰ ক্ষেত্ৰত যি সমস্যা আছিলে সেই সমস্যাৰ ক্ষেত্ৰতো আপোনাৰ বুধ গ্ৰহৰ এই সময়খিনি আপোনাৰ কাৰণে লাভান্বিত কৰি তুলিব অৰ্থাৎ সন্তানৰ পৰা পোৱা সমস্যাবিলাক আপোনাৰ নাইকিয়া হ'ব বা সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত কোনোবা যদি সমস্যা হৈছে সেই সমস্যাও এইখিনি সময় তেওঁলোকৰ কাৰণে আহিব ভাল খবৰ গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও আহিছে ভাল খবৰ আৰু পৰৱৰ্তী ৪ নম্বৰ যিটো ৰাশি সেই ৪ নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণেও আটাইতকৈ লাভান্বিত বুলি ক'ব পাৰি কাৰণ এই ৰেট্ৰগেট হোৱাৰ সময়ত আপোনাৰ কৰ্মজীৱনত আপোনাৰ লাভান্বিত কৰিব নিবনুৱাসকলে চাকৰি লাভ কৰাৰ সুযোগ পাব কৰি থকাসকলৰ পদোন্নতিৰ যোগ থাকে তেওঁলোকে কৰ্মস্থানত আপগ্ৰেড কৰিব পাৰিব নিজকে তেওঁলোকৰ মানুহৰ যিখিনি আপোনাৰ পদোন্নতি বা যিকোনো ক্ষেত্ৰত লাভান্বিত হ'ব লাগে বা কৰি থকা কামটোত যদি অনীহা আছিলে সেই অনীহাবিলাক সকলো দূৰ হ'ব গতিকে তেওঁলোকৰ ক্ষেত্ৰত লাভান্বিত হোৱাৰ যোগ থাকে আৰু ঠিক তেনেকৈ এই সময়খিনিত আপুনি যদি কোনো বাহন বা অন্য বস্তু ক্ৰয় বিক্ৰয় কৰাৰ কথা ভাবিছে তেনেহ'লে এইখিনি সময় আপোনাৰ কাৰণে লাভান্বিত কৰি তুলিব গতিকে বুধ গ্ৰহৰ ৰেট্ৰগেটে আপোনাকো জীৱনত লাভ দি থৈ যাব এই ৩টা লগত আপোনাৰ ৰাশিটো ৪ নম্বৰ ৰাশি হিচাপে আপোনাৰ কাৰণে আহিব ভাল খবৰ গতিকে যিসকলৰ তুলা ৰাশি মকৰ ৰাশি কুম্ভ ৰাশি আৰু বৃষ ৰাশি সেইসকল ব্যক্তিৰ কাৰণে এই সময়খিনি হ'ব আটাইতকৈ ভাল সময় ধন্যবাদ পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম আজিলৈ সামৰিছোঁ